हेलो 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 हम्म সাইফুদ্দিন সাহেব নি হয় মই মুস্তাফা কোনে কামাল ক'লে আজাৰী কওক এই আপোনাৰ লগত এটা আলোচনা কৰিব বিচাৰো চিনেমাৰ বিষয়ে গানৰ বিষয়ে আপুনি কিবা কিবি কৈ আছিলে কেতিয়া বহা যাওক কালি বহিম নি কি দৰকাৰ আছে আপোনাৰ লগত কথা পাতিব কেলে আপুনি মৌলানা বোলে আপোনালোকে গান হাৰাম কৰিছে আপুনি নাই কয় নাই যুদ্ধত মই আপুনি মৌলানা কৈছে হওক যুদ্ধত কি আপুনি হওক কৈছে অকল যুদ্ধত গান বজাব পাৰি এনে বজাব নোৱাৰি নেকি আপুনি সেইবিলাক লৈ পেলাই কেলে আপুনি মোক কৰিবলৈ ক'ব লাগিব উত্তৰ দিয়ক আপুনি ইমান দীঘল দাঢ়ি ৰাখি ৰৈছে মুন্সি মোল্লা আপুনি ঠগি ঠগি খাব আপুনি সঁচা কথা কওক আপুনি কওক যুদ্ধত গান বজাব পাৰি বাকী বজাব নোৱাৰি গান বাকী গান বজাব আপোনাৰ নোৱাৰি ক'ত লিখা লগত আছে আপোনাকতো ৰাইজে বৰখাস্ত কৰা আৰে নাই জানো ৰাইজৰ কথা মাইকী বাদ মানুহৰ দিয়ক না লগত আপুনি লেটিপিটি আপুনি কৰাৰ কাৰণে পিটা নাই জানো আপুনি আপোনাক কথা পাতি ভয় লাগিছে কেলে তিনিজনী বিয়া পাতিছে না চাৰিজনী বিয়া পাতিছে আপুনি কেইজনী মাইকী কেইটা মই যিমানে বেয়া পাতিছো কিয় আপোনাৰ মাইকী কি হ'ল চাৰিজনী কিয় তোমাৰ মাইকী ইমান চৰিত্ৰহীন কেলে তুমি চাৰিটা মাইকী কেলে তোমাৰ মই যে লেটিপিটি কৰা তোমাৰ মাইকী মানুহ চাৰিটা আজি মাইকী পিটিলে কেলে আপোনাক তুমি চাৰিটা মাইকী এটা মাইকী এৰিবা আৰু এটা পিটিবা আৰু এটা এৰিবা আৰু এটা তুমি ৰবা তোমাৰ কমপ্লেইন মই ওপৰত কৰি আছো চাৰিটা মাইকী কেলে তোমাৰ জিহাদী হা গান বাজনা আপুনি হাৰাম ক'ত কৰিবলগীয়া আছে চিনেমা চোৱা হাৰাম নি ঐ মোল্লা চিনেমা চোৱা হাৰাম হয় ঐ মোল্লা চিনেমা চোৱা কাঠমোল্লা হাৰাম নি জেহাদী ঐ কাঠমোল্লা তই কি তই পঢ়ি কেতিয়া আহিছ বহিবি তই কেতিয়া বহিবি ক কালি পঢ়ি আহিছ তই কালি বহিবি কালি বহিবি কি কালি পঢ়িব বহিবি লাগে তোৰ ৰাইজে তোৰ বৰখাস্ত দম আছে কৰিছে তই পঢ়া শুনা কৰিছ তোৰ দম আছে মছজিদৰ পইচা চুৰি তই কৰাৰ পঢ়া শুনা কাৰণে কৰিছ মাদ্ৰাছাৰ নাই তই পইচা কি পানী পঢ়িছ খোৱাৰ কাৰণে ৰাইজে বৰখাস্ত কৰা নাই জানো তই পঢ়া শুনা কৰিছ হাইয়া নাতাহাদ্দাস باللغة العربية وسنناقش غدا ساعة تقريبا في عدة مواضيع هل ممكن ذلك হ'ব আৰু এইবিলাক هل ممكن نتحدث ونناقش في عدة مواضيع هل ممكن ذلك আৰু এইবিলাক গুলা চুলা মাৰিব নালাগে أين وجدت أن الموسيقى حرام أين وجدت هل ممكن أن تقدم إلي بعض الآيات من القرآن أنها تثبت أن موسيقى حرام في الإسلام هل ممكن ذلك أي جهادي হ'ব আৰু এইবিলাক তই ক'ব জেহাদী নালাগে তই জেহাদী তই আৰবী ক'ব পাৰ তই আৰবী জান তই মানুহক লুটি লুটি খাও মানুহক ধোকাবাজি কৰ তোক এবাৰ লেংটা কৰি আছো মই চাই থাক তোক চাই থাক তই ইমান দিন তই বহুত জপিয়াই আছিলি ন তই কালি বহিবি নাই তই টাইম দে কেতিয়া বহিবি ক টাইম দে কি দৰকাৰ আছে টাইম দে তোৰ দম আছে তই খালি মাইকী বিয়া পাতিব পাৰ ইয়াৰ বাহিৰে তোৰ কিবা আছে হা মাইকীৰ লগত শুব পাৰ তই চালা দাড়ি টুপি ৰাখি পেলাই তই কওঁ মই টুপি পিন্ধি পেলাই নাযাওঁ চিনেমা হলত তই টুপি পিন্ধি চিনেমা হলত কিয় যাব নোৱাৰি না মই যাওঁ নাযাওঁ এইটো তোৰ কি হ'ল টুপি পিন্ধি চিনেমা হলত কিয় তই যাব নোৱাৰ হাৰাম নে হালাল টুপি পিন্ধি চিনেমা চাব পাৰিব নে নোৱাৰিব সেইটো এইটো ক তোৰ কি হ'ল তোৰ মোৰ হৈছে কিয় তই মই মিছা ক'ত কথা থাকো কেলে ক'ত নাই মিছা কথা ৰাইজক তোৰ কেলে মূৰৰ কওঁ বিষ কিয় মিছা তোৰ কথা ৰাইজে ৰাইজক কেলে কওঁ পিটিছে টুপি যে পিন্ধি মছজিদত মাইকী টুপি মানুহে পিন্ধি পেলাই পিটিলে চাব নোৱাৰি চিনেমা ঐ তই লং পেণ্ট চাৰ্ট নিপিন্ধ কেলে লং পেণ্ট চাৰ্ট পিন্ধা হাৰাম নেকি তই মাইকী মানুহে যে লং পিটিলে পেণ্ট সেইটো কোৱা চাৰ্ট নাই কিয় পিন্ধা পিটিছিলে শৰীয়তত হাৰাম নেকি পইণ্ট টু পইণ্ট কথা পাত লং পেণ্ট চাৰ্ট পিন্ধা হাৰাম নেকি মাইকী মানুহক কিয় তই লং পিটিছিলে পেণ্ট চাৰ্ট কিয় পিন্ধি নাযাও চিনেমা হলত তই লং পেণ্ট চাৰ্ট পিন্ধি কিয় চিনেমা হলত নাযাও তোক লং পেণ্ট চাৰ্ট পিন্ধিব কোনে মানা কৰিছে কিয় নাযাও তই লং পেণ্ট চাৰ্ট পিন্ধি কিয় নাযাও তোৰ কল ৰেকৰ্ডিং এইটো মই পঠিয়াই আছো গোটেই সাংবাদিকসকলৰ ওচৰত তই যে লেকচাৰ মাৰি ফুৰ লেবেল মাৰি ফুৰ তই কিমান পঢ়িছ পঢ়া শুনা কিমান তোৰ ক'ত পঢ়িছ কোনখন মাদ্ৰাছাত পঢ়িছ কচোন মই ধৰি লওক পঢ়াই নাই তই পঢ়িছ নাই তই কোৰাণ পঢ়িব জান কোৰাণখন পঢ়চোন চাওঁ মোৰ লগত চাওঁ পঢ় কোৰাণ পঢ়িব জান তোৰ পঢ়া লিখা তই কোৰাণ পঢ়িব জান তই কোৰাণ পঢ়িব জান চাইফুদ্দিন তই কোৰাণ পঢ়িব জান বুলবুলি লিখ চালা তই নিজৰ নামৰ পিছত গাহৰি লিখিবি গাহৰি বুলবুলি নহয় বুজি পাইছো তই নামৰ পিছত গাহৰি লিখিবি গাহৰি তই তোৰ নামৰ পিছত নহয় তই তোৰ নামৰ পিছত গাহৰি লিখিবি গাহৰি জেহাদী গাহৰি আফগানিস্তানী জেহাদী বাংলাদেশী এইবোৰ লিখিবি তোৰ নামৰ পিছত তই নামৰ পিছত কিহৰ বুলবুলি লিখ তই কিহৰ বুলবুলি তোৰ সুৰ আছে চাওঁ গান এটা গাচোন গান গা চাওঁ মায়াবিনী ৰাতিৰ বুকুত গান গাব পাৰিবি মোৰ লগত তই বুলবুলি হ চালা গাহৰি তই গাহৰি তই তোৰ নামৰ পাছত লিখিবি গাহৰি চাইফুদ্দিন গাহৰি তই লিখিছ বুজিলি নাই তই এতিয়াৰ পৰা লিখিবি তোৰ নামৰ পাছত লিখিবি মই চাইফুদ্দিন গাহৰি মই চাইফুদ্দিন বাংলাদেশী হা তই আছা কি মাদানীৰ কথা ক মাদানী কি তোৰ বাপেৰে লাগে না তোৰ চচুৰ লাগে ৰে মাদানী এটা কুকুৰৰ পোৱালি হয় তই সেই কুকুৰৰ পোৱালি তই কেলে জেহাদী হা চালা তই মাদানীৰ চামচাগিৰি কৰ মাদানীৰ গোছ খাই আছ যে কিয় তই মাদানীৰ গু খাও তই মাদানীৰ গু খাও মাদানী বিহু তই মোক এটা কথা কচোন বিহু নাচিব পাৰে নে নাই বিহু নাচাটো হালাল নে হাৰাম তই বিহু নাচা হালাল নে হাৰাম মানুহৰ টকাটো লুটি খোৱাটো হালাল তোৰ কাৰণে তোৰ ৰেকৰ্ড মই কম নেকি গোটেই বাঙাল মাৰা মানুহে মোক কৈ থৈছে তোৰ নাটক চব জানো মই তই যে ক'ৰ পৰা টকা মাৰি খাইছ
তই যে কৰ পৰা টকা মাৰি খাইছ, কাৰ মাইকী আনিছ, কেনেকে আনিছ, চব জানো তোৰ চব জানো। তই দ্বিতীয়বাৰ যদি বেকাতাৰা মুখ খোল, মই যদি শুনো নহয় দ্বিতীয়বাৰ তোৰ মুখত শুনিলো বেকাতাৰা কথা, তই এতিয়াৰ পৰা যদি তই মুখ বন্ধ নকৰ নহয়, তই যে ক'ত টকা মাৰি খাইছ, ঐ তই যে কাৰ মাইকী আনিছ, তই যে কেইটা বিয়া পাতিছ, ঐ তই যে শুন, তই যে কেইটা বিয়া পাতিছ, বিয়া কেইটা পাতিছ, তই বিয়া কেইটা পাতিছ ৰে, তই বিয়া কেইটা পাতিছ, তই বিয়া কেইটা, চাৰিটা বিয়া, চাৰিজনী মাইকী ৰাখ, চাৰিজনী মাইকী ৰাখিবি, তোৰ কথা হা, তোৰ কথা তই শুনা নাই মুখ্যমন্ত্ৰীয়ে কি লগাইছে নিয়ম, ৰ না, তোৰ চাৰিজনী মাইকী বিয়া পাতা, তই মাইকী তোৰ মাদানীয়েও চালা 4টা বিয়া পাতিছে, তইও 4টা বিয়া পাতিছ, তোৰ হুজুৰেও 4টা বিয়া পাতিছে, তোৰ বাপেৰেও পাতিছে, তহঁতি চালা 4টা 5টা বিয়া পাতি 20টা ল'ৰা ছোৱালী জন্ম দিবি, ইছলাম ধৰ্ম ধ্বংস কৰিছ, লেতেৰা পেতেৰা দাঁত, চালা চাদা খাবি, বিড়ি খাবি, তোৰ চেহেৰা চা না কুকুৰৰ দৰে চেহেৰা, তোৰ চাদা বিড়ি খাই তোৰ দাঁতটো ন মানুহৰ লেট্ৰিন পায়খানাৰ দৰে বনাইছ, হা তোৰ দাঁত খিনি চাইছ নাই, পায়খানা আছে ন, চৰকাৰী লেট্ৰিন যে আছে, চৰকাৰী মানুহৰ চৰকাৰী লেট্ৰিনৰ লিখিয়া, হা তই কচোন, তই মোক ক, জুবিন গাৰ্গে কলিমা পঢ়া নাই, জুবিন গাৰ্গে কলিমা পঢ়া নাই, তই মোক এটা কথা ক, জুবিন গাৰ্গে কলিমা পঢ়া নাই, জুবিন গাৰ্গ জান্নাতত যাবনে নাযায়, ক না, কেলে কথা নাই, কেলে তোৰ কবলৈ কাৰণে ইমান ভয় লাগিছে কেলে, এই গাহৰি, তইতো চাইফুদ্দিন গাহৰি হও, তোৰ বুলবুলিৰ জেগাত মই গাহৰি নাম দিছো তোক, চাইফুদ্দিন গাহৰি। তই মোক এটা কথা ক, জুবিন গাৰ্গে যে গান গাইছিলে, গান গোৱা হালাল নে হাৰাম, গান গোৱা হালাল নে হাৰাম, তই কেতিয়া বহিবি, গান গোৱা হালাল নে হাৰাম, কেতিয়া বহিবি, গান গোৱা হালাল নে হাৰাম, তই গান গোৱা হালাল নে হাৰাম এইটো ক মোক, গান গোৱা হালাল নে হাৰাম, কি হ'ল, গান গোৱা হালাল নে হাৰাম নকওঁ কেলে, হা গান গোৱা হালাল নে হাৰাম, কোৰাণৰ আয়াত কেইটা কচোন, হা তই কও যুদ্ধত গ'লে, তই চালা মানুহক উল্লু বনাব আহিছ, যুদ্ধত গ'লে গান গাব পাৰি, হা এনেই গান গাব নোৱাৰি, যুদ্ধত গ'লে গান গাব পাৰি, তই ক'ত পালি এইটো হাদিছ, ক'ত পালি, যুদ্ধত গ'লে গান গাব পাৰি বাকী নোৱাৰি, হা তই চাদা খাবিয়েতো, তইতো গু খোৱা মানুহ, তইতো মাদানীৰ গু খা, তইতো মাদানীৰ পকৰ চেলে লিখিছ, মাদানীয়ে হাগিব, আজমলে হাগিব, তই আজমলৰ গু খাইছ কাৰণে তোৰ দাঁত ইমান লেতেৰা হৈছে, তইতো আজমলৰ গু খাও ন, তই আজমলৰ পকৰ চেলে কি জীৱন পাৰ কৰিছ, তোৰতো সেইটোৱে ধৰ্ম হয়, তইতো আজমলৰ পকৰ চেলেকা ন, তোৰ কাম হৈছে আজমলৰ পকৰ চেলেকা, তই হৈছ জেহাদী বাংলাদেশী চয়তান, অসমত তহঁতি বাংলাদেশী বিয় পাইছ না, অসমত তহঁতি বাংলাদেশী মানুহবিলাকো চাপৰ্ট কৰ ন, বাংলাদেশী মানুহক চাপৰ্ট কৰ, হা তই ক জুবিন গাৰ্গে যে গান গাইছিলে, হালাল কাম কৰিলে নে হাৰাম কাম কৰিছে, হালাল কাম কৰিছে নে হাৰাম কাম কৰিছে, এইটো ক, হালাল কাম কৰিছে নে হাৰাম কাম কৰিছে, জুবিন গাৰ্গে যে গান গাইছিলে, কিয় নকওঁ এতিয়া, মুছলমান সমাজক তহঁতি উল্লু বনাইছ, টাইম দে, কালি বহিবি, কালি বহিবি, তোৰ দম আছে বুকুত বহিবলে, কালি বহিবি, তই কাহি মৰি থাকিবি চালাৰ ছয়তান, তই মোক ক কালি বহিবি, তোৰ দম আছে কালি বহিবলৈ কাৰণে, তোৰ 3জনী মাইকী লগত লৈ আহিবি, তই তোৰ 3জনী মাইকী শুন, তই তোৰ 3জনী মাইকীৰ লগত লৈ আহিবি না, মোৰ লগত তৰ্ক কৰিবলৈ, তইতো অকলে নোৱাৰ, তোৰ মাইকী কেইটা লগত লৈ আহিবি, তই আহিবি কালি বহিবি, তই কালি বহিবি নি, এইটো ক তই কালি বহিবি নে নবহ, তোক এইটো কাৰণে ফোন কৰিছো, কালি তই বহিবি, তোৰ কলিজা আছে বহিবলৈ, তোৰ কলিজা আছে নাই বহিবলৈ কাৰণে, তই খালি মাইকী মানুহ পটাব পাৰ আৰু মাইকী মানুহ বিয়া পাতিব পাৰ, 1 2 3 4 5টা, তইতো হাদিছ কুৰান নাজান, তই বহিব পাৰিবি, তই গান বাজনা লৈ বহিম, গান বাজনা হালাল নে হাৰাম এইটো লৈ আলোচনা কৰিম, বহিব পাৰিবি, গান বাজনা হালাল নে হাৰাম এই বিষয়ে কথা পাতিবলৈ কাৰণে তোৰ শক্তি আছে নেকি, দম আছে ক, গান বাজনা মিউজিক আৰু বাদ্যযন্ত্ৰ সংগীত এইবোৰ হালাল নে হাৰাম, চিনেমা বনাব পাৰিব নে নোৱাৰিব, চিনেমা চাব পাৰিব নোৱাৰিব, এইবোৰ আলোচনা কৰিম, তই পাৰিবি, হা তই পাৰিবি আলোচনা কৰা, তোৰ শক্তি আছে, দম আছে, কি পঢ়িছ তই পঢ়া শুনা ক'ত কৰিছ, বুজাই নাই, মই বুজাই কৰিছ নে, তই কৰবাত গৈ পেলাই তই চুইপাৰগিৰি কৰি আহিছ, তোৰ এডুকেশ্যন কি, তোৰ এডুকেশ্যন কচোন, তোৰ এডুকেশ্যন ক না, মোৰ শিক্ষা দীক্ষা নাই, তই মাত কেলে মাত, জেহাদী মাত কেলে মাত, তহঁতি শিক্ষা দীক্ষা নাই, মূৰ্খ, এতিয়া নকওঁ কেলে, মোৰ সন্মুখত নকওঁ কেলে, তই কিমান পঢ়িছ,
তই কিমান কৰিছ নকওঁ কেলে মূৰ্খ হা ৰাইজক কেলে মূৰ্খামি শিকাইছ তোৰ ৰেকৰ্ডিংটো ভাইৰেল হ'ব এতিয়া তই কিমান পঢ়িছ তই যে কিমান পঢ়িছ তই তোৰ হুজুৰ বিলাক লগত লৈ আহ তই আজমলক আৰু আনফৰক তই আজমলক আৰু আনফৰক লগত লৈ মোৰ লগত বহ চাওঁ তই কাক লৈ বহিবি ক তই কাৰ পৰা সহায় লৈ বহিবি ক তই কাৰ পৰা সহায় লবি ক বহাত তোক মই ৰাস্তা খুলি দিছো অসমৰ যাক মন যায় তাক লগত লৈ মোৰ লগত বহিবি যাক মন যায় তাৰ লগত বহ মোৰ লগত তই কোৰাণৰ আয়াত কচোন চাওঁ কোৰাণ পঢ়চোন চাওঁ কেইটা কোৰাণ পঢ়িব পাৰ তই কোৰাণৰ আয়াত কেইটা মুখস্থ আছে কোৰাণৰ আয়াত কেইটা মুখস্থ আছে কুলিয়া ইউল কাফিৰুন লা আবুদু মা তা'বুদুন কাফিৰুন মানে কি কচোন তোৰ লগত মই কোৰাণ মানে কি কনা তই জানিলেহে কবি তই চালা মূৰ্খ হও তই চালা মানুহৰ লুটি খাও দাবাত খাও মানুহক দম দি টকা লও তই মানুহৰ ঘৰত গৈ তোৰ ৰিপৰ্ট দিব লাগে মিডিয়াক তই মানুহৰ দাবাত খাবি তই মানুহৰ ঘৰে ঘৰে দাবাত খাবি মানুহৰ ঘৰে ঘৰে দাবাত খাবি নিমন্ত্ৰণ খাই কবি টকা 500 দে 1000 দে 2000 দে মোৰ ওচৰত এইবোৰ চব ৰেকৰ্ডিং আছে তই জান তই কালি বহিবি নাই এইটো ক তই কালি বহিবি নে নবহ এইটো ক নাই মই তোৰ লগত বহাটো তোৰ শক্তি নাই তই এইটো স্বীকাৰ কৰিলে তোৰ শক্তি নাই তই আৰু এবাৰ যদি তই তোক ঘৰত গৈ ধৰিম তই যদি আৰু এবাৰ যদি তোক মই মিডিয়াত পেক পেকাই থকা দেখো তোক ঘৰত গৈ ধৰিম মই মিডিয়ালৈ তোৰ ঘৰত গৈ পেলাই তোক মই ধৰিম মিডিয়া লৈ পেলাই তই যদি আৰু এবাৰ পেক পেকাও নহয় তোৰ 3টা মাইকী একদম উদং কৰি দিম ৰাইজৰ সন্মুখত তোৰ কিমান মাইকী আছে তোৰ বুজি পালি তই যে লুচ্চা হ তই যে চালা মহালুচ্চা বুঢ়া ইমান দীঘল দাড়ি ৰাখি লৈছ আৰু দুদিন পিছে পিছে মাইকী তালাক দিবি দুদিন পিছে পিছে তালাক দিবি দুদিন পিছে পিছে হালালা কৰিবি দুদিন পিছে পিছে তালাক দিবি হালালা কৰিবি চালা বুঢ়া শয়তান তোৰ ইমান দীঘল দাড়ি তই 3টা মাইকী ৰাখো তোৰ লাজ নাই নাই সেইটো মোৰ কথা তোৰ কথা এইবোৰ তই 10টা ৰাখিবি 100টা ল'ৰা ছোৱালী জন্ম দিবি হয় নহয় তোৰ কথা এইবোৰ তোক ইছলামে শিকাইছে ন নাই ইছলাম নহয় কোনে শিকাইছে তেতিয়া জেহাদী তোক আজমলে শিকালে তইতো এটা মোৰ বালৰ সমান আজমলে শিকাইছে তোক এইবোৰ নে তোক মাদানীয়ে শিকাইছে 4টা বিয়া পাতিবি মাদানীয়ে 4টা বিয়া পাতিছে তই 4টা বিয়া পাতিছ এইবোৰ কোনে শিকাইছে তোক কোৰাণে শিকাইছে নাই তই আজমলক তোক শিকাইছে কোনে শিকালে তই যে তোৰ যে ইমান দীঘল দাড়ি তই যে 4টাকে বিয়া পাতিছ 3টা তোৰ লাজ আছে নাই নাই সেইটো মই বিয়া পাতিছো তই মোক এটা কথা ক তোৰ লাজ আছে নাই তোৰ লাজ নাই তহঁতি লুচ্চা বিলাকৰ লাজ আছে নেকি তোৰ কথা তই 10টাকে ৰাখিবি 100টা ল'ৰা ছোৱালী জন্ম দিবি মানুহৰ 100টা ল'ৰা ছোৱালী জন্ম দিবি তই 100টা ল'ৰা ছোৱালী জন্ম দিবি হয় নহয় 100টা ল'ৰা ছোৱালী জন্ম দিবি তই 100টা ল'ৰা ছোৱালী জন্ম দিবি তোক মই কালি তই বহিবি সেইটো নিউজ চেনেলতে যিটো চেনেলত তই মোক প্ৰত্যাহ্বান মই জনাইছিলো তই যে পেকপেকাই আছিলি সেই চেনেলত তোক মই আহ্বান জনাইছো মুস্তাফা কামাল আজহাৰী তোক মই আহ্বান জনাইছো গান বাজনা হাৰাম নে হালাল মাদানী সম্পৰ্কে আলোচনা কৰিম আজমল সম্পৰ্কে আলোচনা কৰিম মাদানী সম্পৰ্কে আজমল সম্পৰ্কে বিহু সম্পৰ্কে অসমৰ সভ্যতা সংস্কৃতি সম্পৰ্কে তোৰ লগত আলোচনা সংস্কৃতি সম্পৰ্কে তোৰ লগত আলোচনা হ'ব অসমৰ সভ্যতা সংস্কৃতি সম্পৰ্কে তোৰ লগত আলোচনা আছে ভণ্ডকেইটা যে জুবিন অনুৰাগী হৈছ তহঁতি যে জুবিনৰ সন্মুখত চাকি বাতি জ্বলাও মা দুৰ্গাৰ সন্মুখত কেলে নজ্বলাও হা কেলে নজ্বলাও জুবিন গাৰ্গৰ সন্মুখত জ্বলাও মা দুৰ্গাৰ সন্মুখত কেলে নজ্বলাও এই বিষয়ে আলোচনা হ'ব তোৰ লগত এই বিষয়ে আলোচনা হৈছে তোৰ লগত এই বিষয়ে আলোচনা আছে জুবিন গাৰ্গৰ সন্মুখত তহঁতি ফটোখনৰ সন্মুখত যে চাকি বাতি জ্বলালি নমস্কাৰ কৰিলি মা দুৰ্গাক কেলে এৰি দিলি বুজি পাইছো তোৰ লগত ইছলাম নচলেতো কেলে এৰিলি মোৰ মতে চলে নচলে এইটো দেখা যাব তই সন্মুখত আছোন তই মতা হও তই গাঁতৰ ভিতৰত বহি পেলাই মাইকীৰ লিখিয়া তই মাইকীৰ মেখেলাৰ তলত বহি কেলে দম দিয় মাইকীৰ মেখেলাৰ তলত বহি কেলে দম দিয় মাইকীৰ মেখেলাৰ তলত কেলে ওলাই আহ আকৌ